ৰামদিয়াৰ গেন্ধেলিটাৰী হীৰাপাৰা সংযোগী পথৰ বাঁহৰ দলঙে উদঙাইছে উন্নয়নৰ ফুপুলা স্বৰূপ। কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামদিয়াৰ গেন্ধেলিটাৰী হীৰাপাৰা সংযোগী পথৰ এখন বাঁহৰ দলঙে উদঙাই দিছে ৰাজ্যৰ উন্নয়নৰ ফুপুলা স্বৰূপ। হাজোৰ জনবহুল এলেকাৰ পথটোৰ ভগ্ন অংশত বাঁহৰ দলংখনেৰে নিতৌ যাতায়াত কৰিবলগীয়া হোৱাত ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ উপৰি স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াই পথটোৰ উন্নয়নৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে গভীৰ খেদ প্ৰকাশ কৰিছে। কাৰণ পথটোৰ বাঁহৰ দলংখনেৰে নিতৌ বিপদজনকভাৱে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ীৰ লগতে সৰ্বসাধাৰণ ৰাইজে যাতায়াত কৰিবলগীয়া হোৱাৰ ফলত চৰম আহুকালৰ সন্মুখীন হবলগীয়াত পৰিছে। চৰকাৰে গ্ৰামাঞ্চলৰ বাট-পথৰ উন্নয়নৰ নামত ঢাক-ঢোল বজাই থকাৰ সময়তে হাজোৰ গেন্ধেলিটাৰী হীৰাপাৰা সংযোগী পথৰ বাঁহৰ দলংখন মৰণফানত পৰিণত হৈছে। উল্লেখযোগ্য যে গেন্ধেলিটাৰী হীৰাপাৰা সংযোগী পথটো কিছু বছৰ পূৰ্বে বানে উটুৱাই নিছিল। স্থানীয় ৰাইজে বাঁহৰ দলং সাজি নিতৌ বিপদসংকুলভাৱে অহা-যোৱা কৰি আহিছে। ইফালে গেন্ধেলিটাৰী হীৰাপাৰা সংযোগী পথটোৰ ভগ্ন অংশ মেৰামতি কৰি উন্নয়ন সাধন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত স্থানীয় ৰাইজে কাটৰ আহ্বান জনাইছে। আমি কি কম মানে এতিয়া আমি আপত্তি আছে আমাৰ কি আমাক এই ৰাস্তাটোৰ কাৰণে আমাৰ বিৰাট অসুবিধা। এটা ৰোগী নিব নোৱাৰোঁ, এটা ডেলিভাৰী মানুহ নিব নোৱাৰোঁ, আৰু নিজে উদাম মানুহটো আমি যাব নোৱাৰোঁ। পানীত থাকিব আমাৰ ৰাস্তা নাই। গতিকে আমাক সোনকালতে ৰাস্তাটো ব্যৱস্থা কৰি দিব লাগে। আমি ৰাস্তাটো ব্যৱস্থা কৰি দিলে আমি বহুত সুখ পাম। ধন্যবাদ দিম চৰকাৰক যদি এই ৰাস্তাটো দিয়ে। এইখিনি গেন্ধেলিটাৰী হীৰাপাৰাৰ পৰা কৈছোঁ আমি। আপোনালোকে বিগত সময়ছোৱাত বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছিলেনে এই ৰাস্তাটোৰ কথা? জনাইছোঁ। কি কয় তেওঁলোকে? তেওঁলোকে কয় হ'ব হ'ব আশ্বাস দিয়ে। হৈ উঠা নাই। আজি 2 বছৰে হ'ল। এই 2 বছৰে কটক মানুহ আহি আছে, কিন্তু কোনো মানুহ কামখন হাতত লৈ কৰোঁ বুলি আগবাঢ়ি নাহে। এইটো উদাঙাটো কৰি আমাক নিষ্পত্তি কৰি ভাল কৰি দিব লাগে। আমি আৰু বেলেগ কথা সিমান ক'বও নাজানো। দয়া কৰি চৰকাৰে যাতে আমাক এই ৰাস্তাটো ভাল কৰি দিয়ে সোনকালতে। এইখিনি আমি আৰু কৈছোঁ, বেছি ক'ব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।